হয় পোনপ্ৰথমভাৱে নমস্কাৰ আৰু আসসালামু আলাইকুম। তো এট ফাৰ্ষ্ট মই আপোনালোকক মিডিয়া দাদাসকলক সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ আমন্ত্ৰণ গ্ৰহণ কৰি আপোনালোকে আহিছে। সো ইতিমধ্যে আপোনালোকেতো দেখাই পাইছে চিহা পলিক্লিনিক আজি উদ্বোধনী কৰিলে ডক্টৰ সবৰুদ্দিন আহমেদ। তো তেখেতে হ'ল চিফ কনসালটেণ্ট গেষ্ট্ৰলজিষ্ট। তো গেষ্ট্ৰচিটি গুৱাহাটীৰ পৰা আহিছে। তেখেতো আমি ছাৰক বহুত আগৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, ছাৰ আমাৰ সাউথ চনৰ মানিকচৰ ডিষ্ট্ৰিক্টত এখন ফ্ৰী এৱাৰনেছ হেল্থ কেম্প এখন দিব লাগে, যিহেতু আমাৰ তাতে বেকৱাৰ্ড জেগাখিনিত গেছৰ প্ৰব্লেম ডে বাই ডে ইনক্ৰিজ হৈ আছে। পেটৰ বিষ, ডাইজেশ্যন আৰু গেছৰ লিভাৰৰ প্ৰব্লেম তেখেতে ইনক্ৰিজ হৈয়ে আছে ডে বাই ডে। চ' আমাৰ বেকৱাৰ্ড এৰিয়াখিনিত এটা এৱাৰনেছ হেল্থ কেম্প আৰু লগতে আমি এখন পলিক্লিনিক কৰিব কৈ আছোঁ চিহা ফাউণ্ডেশ্যনৰ আণ্ডাৰত। চ' ছাৰক ৰিকুৱেষ্ট কৰাৰ পিছত ছাৰ ক'লে ঠিক আছে মই যাম। তো ছাৰক ৰিকুৱেষ্ট আমন্ত্ৰণ গ্ৰহণ কৰি ছাৰে আজি আহিলে আপোনালোকে দেখাই পাইছে। আৰু লগতে আমাৰ ইয়াত আপোনালোকে চিহা পলিক্লিনিকত অলৰেডি দেখাই পাইছে ছাৰ্ভিচসমূহ যেনেকুৱা ফাৰ্মাচী, ডিজিটেল লেবৰেটৰী, ডিজিটেল এক্সৰে আৰু আল্ট্ৰাছ'ন'গ্ৰাফী আমাৰ ইয়াত আহি আছে। উইদিন 1 উইকৰ ভিতৰতে ইয়াতে এভেইলেবল হ'ব। চ' যিমান পেচেণ্ট আছে চ' আপোনালোকে ইয়াত অল ছাৰ্ভিচ একেটা প্লেটফৰ্মত একেলগে চ' আপোনালোকে উপলব্ধ হ'ব। আপোনালোকে আহক। আৰু লগতে মেডিচিন স্পেচিয়েলিষ্ট ইয়াতে আমাৰ ইয়াত চিভিল হস্পিটেলত এপইণ্ট হৈছে নতুন কৰি জাহাংগীৰ আলম। তেখেতে আমাক সদায় অফ টাইম যিখিনি ডিউটি আৱাৰ্ছত চিভিল হস্পিটেলত থাকিব 8 ঘণ্টাৰ পিছত অফ টাইমখিনি আমাৰ ইয়াত দিব। তেখেতক অফ টাইমখিনি আমাৰ ইয়াত সকলোৱে মেডিচিন স্পেচিয়েলিষ্ট, অৰ্থপেডিক্স, অপথালমলজিষ্ট, ENT MS আৰু ধুবুৰীৰ চবতকৈ ডাঙৰ কথা হ'ল ডক্টৰ আমিৰ হুছেইন শ্বেখ ধুবুৰী লয়াৰ আছামৰ এজন চিফ কনচালটেণ্ট ENT স্পেচিয়েলিষ্ট হয়। তেখেতে বৰ্তমান আমাৰ ধুবুৰী মেডিকেল কলেজত কাম কৰি আছে, ধুবুৰী চিভিল হস্পিটেলৰ তাতে। তো আৰু তেখেতে আমাক মান্থলি 1 টাইম ছানডে বেচিছত লাষ্ট ছানডে আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। চ' আমাৰ বেকৱাৰ্ড এৰিয়াখিনি লাহে লাহে আমাৰ যিমান ডক্টৰ আছে বাহিৰৰ চবেই আমি মান্থলি আৰু চানবেলি হস্পিটেলৰ নিচিনা তেনেকুৱা ডাঙৰ ডাঙৰ হস্পিটেলৰ পৰা আমি অলৰেডি কথা চলি আছে। তেখেতে আমাৰ মান্থলি 1 টাইম হ'লেও আমাক চুগাৰ স্পেচিয়েলিষ্ট যেনেকুৱা পালমলজিষ্ট ডক্টৰ আহিব বুলি অলৰেডি কথা চলি আছে। আৰু চবতকৈ ডাঙৰ কথা হ'ল আমি হোম কালেকশ্যন যেনেকুৱা হোম কেয়াৰ ফেচিলিটি আমি ইয়াত এভেইলেবল অলৰেডি আছে। ব্লাড কালেকশ্যন এই হোম এজেড পেচেণ্টবিলাকৰ কাৰণে আমি ঘৰৰ পৰা মানকাচৰৰ পৰা ইয়াৰ পৰা আপুনি হাজিৰাতলৈকে যিমান এৰিয়াখিনি আছে হোম কেয়াৰৰ কাৰণে এজেড পেচেণ্ট মানুহ যিমান আছে তেখেতৰ ব্লাড কালেকশ্যনৰ কাৰণে আমি ফেচিলিটি ৰাখিছোঁ অলমষ্ট। আৰু আমাৰ এম্বুলেঞ্চৰ সেৱা আমাৰ পৰিকল্পনা চলি আছে। লাহে লাহে আমি এম্বুলেঞ্চ আমি ভিতৰৰ গাঁৱৰ অঞ্চলৰ পৰাও আমি ফেচিলিটিখিনি আগবঢ়াম। তেনেকৈ আমি লাহে লাহে আপোনালোকে ছাপৰ্ট কৰিব আৰু দোৱা আশীৰ্বাদ কৰিব। এটলিষ্ট আমাৰ ইয়াত অল ডিপাৰ্টমেণ্ট ডক্টৰ ডেইলি এভেইলেবল পাব। আপোনালোকে আহক। ধুবুৰী, গোৱালপাৰা, গুৱাহাটী, চেন্নাই, মুম্বাই, দিল্লী যোৱাৰ আগত আপোনালোকে চিহা পলিক্লিনিকত এবাৰ আহক। হাটশিঙিমাৰী চিহা পলিক্লিনিকত এবাৰ আহক, ডক্টৰছক দেখাওক, এটলিষ্ট প্ৰাইমাৰী ট্ৰিটমেণ্টখিনি কনচাল্ট কৰক। তাৰপিছত লাগিলে য'ত যাব লাগে চহী ডাইৰেকশ্যনত আমি আপোনালোকৰ ডাইৰেকশ্যন দেখাই দিম। ইয়াতে প্ৰাইমাৰী ট্ৰিটমেণ্টখিনি এটলিষ্ট আমাৰ ইয়াত আহক। আমাৰ ডক্টৰছৰ পটেঞ্চিয়েলখিনি চাই লওক, পটেঞ্চিয়েল কেনেকুৱা। আগত গুৱাহাটী, দিল্লী, মুম্বাই যোৱাৰ আগত আপোনালোকে আহক। আগৰ যুগ এতিয়া ৰাস্তা কিমান বেয়া হৈ আছে আপোনালোকে দেখাই পাইছে। চ' আমাৰ বেকৱাৰ্ড এৰিয়াখিনি যাতে কোনো প্ৰব্লেম নহয়, ডেলিভাৰীৰ পৰা ষ্টাৰ্ট কৰি যেনেকুৱা আপোনাৰ জেনেৰেল চাৰ্জাৰীৰ যেনেকুৱা ইমাৰ্জেঞ্চি কিবা চাৰ্জাৰী মাইনৰ চাৰ্জাৰীৰ ফেচিলিটি আমি ইয়াত ৰাখিছোঁ, যাতে মিনিমাম এটা মাইনৰ চাৰ্জাৰী মাইনৰ প্ৰচিডিঅ'ৰখিনি কৰাৰ পিছত গোৱালপাৰা চিভিল, ধুবুৰী চিভিললৈ ৰেফাৰ কৰিব পাৰোঁ। আৰু আমাৰ ওচৰত লৈ আমাৰ ইয়াত ধুবুৰী চিভিল হস্পিটেলত যোৱাৰ আগত চ' আপোনালোকক এবাৰ আহ্বান কৰিছোঁ। আৰু মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ আৰু গোৱালপাৰা যেনেকুৱা প্ৰাইভেট ইনষ্টিটিউশ্যনত আপোনালোকে যোৱাৰ আগত আপোনাৰ ইয়াত এবাৰ আহক। আপোনালোকক এবাৰ ডক্টৰৰ পটেঞ্চিয়েল চাই লওক। জাষ্ট এবাৰ আহি আমাৰ ইয়াত অল এভেইলেবল স্পেচিয়েলিষ্ট ডক্টৰ আছে। চ' আপোনালোকে দেখাই পাইছে চাৰ্টলিষ্টখন। চ' আৰু চবতকৈ ডাঙৰ কথা হ'ল এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছত যোনে আহিব উইদিন 1 মান্থ শ্বেয়াৰ কৰি যোনে আহিব আমাৰ ইয়াত টোটেলি ৰেজিষ্ট্ৰেশ্যন ফ্ৰী আছে। 1 মান্থৰ কাৰণে আহি মেনেজমেণ্টত দেখালে হ'ল। মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। টোটেলি 1 মান্থৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফ্ৰী পাব। আৰু পেথ লেবত আপোনালোকে লগে লগে শ্বেয়াৰ কৰাৰ লগে লগে দেখালে আমি 20% আমি কেছ ডিছকাউণ্ট কৰাই দিম আপোনালোকৰ কাৰণে। আৰু BPL যিমান ইকনমিক উইকাৰ ছেকশ্যনত যিবিলাক আপোনালোকে আছে ফেমিলি যিবিলাক ফাইনেন্সিয়েলি উইকাৰ হয় তেখেতৰ কাৰণে আমি 20% আমি উইদিন 1 মান্থৰ ভিতৰত আমি এভেইলেবল ফেচিলিটি ৰাখিছোঁ। চ' আপোনালোকে ওচৰতে কোনোবা যদি তেনেকুৱা দুখীয়া মানুহ থাকে বেমাৰত ভুগি আছে চ' আপোনালোকে আহক। উইদিন 1 মান্থ আমি ৰেজিষ্ট্ৰেশ্যন ফিজটো ফ্ৰী কৰি দিছোঁ। চ' আপোনালোকে আহক। এইটো ছাৰ্ভিচ আপোনালোকে একচেপ্ট কৰি লওক আৰু এবাৰ চাই লওক আপোনালোকৰ বেমাৰ। লাহে লাহে আপোনালোকৰ ডক্টৰৰ লগত কনচাল্ট কৰি নিজৰ ক্ৰনিক বহুত দিনৰ পৰা যিটো বেমাৰত ভুগি আছে আপোনালোকে এইটো নিৰাময় হ'ব ইনশাআল্লাহ। সেইটো কৈ আপোনালোকক আহ্বান জনাইছোঁ। আপোনালোকে আহক। থেংক ইউ। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।